আজি ৰাতিলৈ যিহেতু নেকি ৰাসত ছোৱালীয়ে কৃষ্ণ নাচিব, সেয়েহে আমি দিনতে ড্ৰেছ পিন্ধাই চাইছিলোঁ কেনেকুৱা লাগিব তাইক। আৰু ইয়াত দেখিছেনে ধুনীয়াই লাগিছে। আৰু এইফালে এতিয়া আমি যাবলৈ লৈছোঁ ধনশিৰি নদীৰ মাথাউৰিলৈ, আৰু চাইকেলতে একদম তাই মানে যাবলৈ উৎপাত, চাইকেলত উঠিবলৈ উৎপাত। উঠাই ল'লোঁ হয়, কিন্তু ভয়তে কিয়েনে দেখিছেনে গোটেইগৰাকী একদম পূৰা ঠাণ্ডা হৈ আছে। আৰু এতিয়া আমি ধনশিৰি নদীৰ পাৰলৈ গৈছোঁ, টোপনিয়াই আছে হপায়, টোপনিতে বাৰু আমি গৈ লওঁ দেই। আপোনালোকৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আপোনালোকক যোৱাটো ভিডিঅ'ত কৈছিলোঁৱে যে আপোনালোকে সকলো অৱগত যে মই আছোঁহি বোকাখাট মামাহঁতৰ ঘৰত। আৰু দেখিছে মোৰ একদম বেক চাইডে পূৰা কাঠনি, আমি আছোঁহি একদম পূৰা ফেপনি ধৰি আহিছে। চাইকেল চলাই আহিলোঁ যে চাবলৈ আহিছোঁ, গতিকে গৈ আছোঁ চাবলৈ। আৰু এতিয়া মই য'ত ৰখি আছোঁ তাৰ পৰিৱেশটো ইমানেই ধুনীয়া, গতিকে মই ভাবিলোঁ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ। গতিকে আপোনালোকে পৰিৱেশটো এবাৰ উপভোগ কৰক, তাৰপিছত আকৌ লগ পাই আছোঁ। আমি নদীৰ মাথাউৰি চাবলৈ অহাৰ আগত চুমচুমৰ এটা ফটোশ্বুট কৰাইছিলোঁ কৃষ্ণ। গতিকে আপোনালোকে সকলোৱে ভিডিঅ'টো চাব, মানে মথাউৰিৰ ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে কৃষ্ণ ফটোশ্বুটটো কৰাবৰ কাৰণে আমাৰ কিখিনি কষ্ট হৈছিলে, কেনেকৈ আমি তাইক ফুচুলিয়াই ফটোশ্বুট কৰাইছিলোঁ, এই সকলোবোৰ চাই লওক। তাৰপিছত আকৌ মথাউৰিৰ ভিডিঅ'ত আপোনালোকক লগ পাম দেই। এতিয়া প্ৰথমতে তাইৰ ভাগৰ সেই ভিডিঅ'টো চাই লওকচোন। চুম সেয়া ফটো মাৰিবলৈ আহিছোঁ, বেলিটো পৰিছে পূৰা। এইফালে এয়া আমাৰ দৰ্শক, এইফালে আমাৰ কলীয়া কৃষ্ণৰ চিৰিয়া খোল খাই গৈছে। এইফালে এয়া দৰ্শক একদম পূৰা। সেয়াই আছিলে চুমচুমৰ ভিডিঅ'। আকৌ আহি গ'লোঁ মাথাউৰিৰ ভিডিঅ'লৈ। এবাৰ মাথাউৰিৰ ভিডিঅ'টো উপভোগ কৰক। আৰু আমি আহি মথাউৰি মানে পাইছোঁহি। আৰু এইফালে দেখিছেনে একদম বাঘে চলাই চাইকেল কৰে কেৰ কেৰ, সেই কবিতাটোলৈ মনত পৰি গৈছেগৈ। আমি দুজনী উঠি গৈছোঁ, চাইকেল একদম কেৰ কেৰকৈ মাত দি গৈছে। বাৰু সেইবোৰ বাদ দিয়ক, আৰু পৰিৱেশটো এবাৰ উপভোগ কৰক। ইমান এটা ধুনীয়া পৰিৱেশ, মোবাইলত কেনেকুৱা দেখিছে নাজানো, কিন্তু একদম পূৰা ধুনীয়া পৰিৱেশ। মোক গোটেইখনে খোজ কঢ়াই মাৰিছে। পাৰিবা জানো? মই উঠাওঁ দিয়া। চুমচুম এইপিনে, চুমচুম এইপিনে উঠি দিব দেই। আৰু আমি আহি পাই আছোঁহি। মই যে আপোনালোকক কৈছিলোঁ ব্ৰহ্মপুত্ৰ নদী বুলি, ভুল হ'ল, মোৰ ব্ৰহ্মপুত্ৰ নদী নহয়, ধনশিৰি নদীৰ মাথাউৰি চাবলৈ আহিছোঁ আমি এতিয়া। আৰু পাইছোঁহি, ইয়াৰ পৰিৱেশটো ইমানেই ধুনীয়া। পালোহিয়ে, ৰৈ কম দেই, একদম বেলেগ ফেপনি ধৰিছে। আৰু ফাইনেলি আমি আহি পাই গ'লোহি। সেইখন হৈ গ'ল ধনশিৰি নদী, মই কৈছিলোঁ ব্ৰহ্মপুত্ৰ। আৰু এইফালে এয়া মাছ ধৰে পায়, এইফালে এয়া আমি
দেখিছেনে পৰিৱেশটো কি ধুনীয়া একদম শান্ত এইফালে আচলতে আমি অহা টাইমটো বেয়া হ'ল ন আৰু তোমালোকৰ কেনেকুৱা লাগিছে কৈ দিয়া আকৌ ভাল লাগিছে তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে চুমচুমা কেনেকুৱা লাগিছে আহি মজা মজা চুমচুমা কেনেকুৱা লাগিলে আহি চাইকেলত উঠি কেনেকুৱা লাগিছে মই সেইফালে গৈছো ন তাইৰ লগত মই ফটোখন মাৰিম মানে আৰু তোমাৰ কেনেকুৱা লাগিলে এহঁতক মই এতিয়া ফুৰাবলৈ আনিছোঁ মানে আমাৰ গাঁও আমাকে আকৌ ফুৰাবলৈ আনিছে এহঁতক মই ফুৰাবলৈ লৈ আনি বোলে আহি নাই আকৌ ইয়ালৈ এনেকুৱা এটা ভিউ দেখি পোৱা নাই বোলে সেইটো কাৰণে সিহঁতক লৈ আহিছোঁ মই গুৰুবা কেনেকুৱা লাগিলে আৰু এইফালে ইয়াৰ মাকে জীয়েকে আৰু এইফালে আমি অলপ নামি আহিলোঁ ইয়াৰ মাছ ধৰে আৰু এইফালে এইখন গাঁও হয় হ'ব পায়হে দেই অঁ চাপৰি খেতি আছে বোলে এইফালে গাঁও নহয় চাপৰি খেতিহে আছে আৰু এইফালে এয়া সেইখন এখন টুলুঙা নাও গৈছোঁ আৰু চিঞৰি আছে আমি যাওঁ কিন্তু এইফালে এডোখৰ একদম পূৰা ভয়ানক হৈ আছে দেই যাওঁহে সেইটো কাৰণে সোনকালে এইবোৰ দেখিছেনে একদম পূৰা ফাট মেলি আছে আৰু এতিয়া আমি গৈ আছোঁ মানে মোবাইলত কেনেকুৱা আহিছে নাজানো ভিউটো কিন্তু একদম ৰিয়েলত চাবলৈ হ'লে একদম বহুত ধুনীয়া এটা ভিউ আৰু বহুত ধুনীয়া এটা লোকেশ্যন মানে একদম মনটো ভাল লাগি গ'ল আৰু মনটো কি লাগি গ'ল মই পাহৰিয়ে গৈছিলোঁ মনটো ভাল লাগি গ'ল আৰু এতিয়া যিহেতু নেকি একদম টাইমটো আমি পূৰা মানে বেয়া টাইমত আহি গ'লোঁ 3টা 3:30মান বজাত আহিলোঁ আৰু ইয়াৰ পাওঁতে আমাৰ দেৰি হৈ গ'ল সেইটো কাৰণে এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ একদম দেখিছেনে একদম আবেলি হৈ আহিছে ছোৱালী নাযায় ছোৱালী কান্দি একদম ফিট হৈ গৈছে এইজনী নাযায় ইয়াৰ পৰা নাযায় কান্দিছে এতিয়া আমি গৈ থাকোঁ দেই মোবাইল উঠনি আহিলোঁ ক'ৰপৰা আহিছিলোঁ আমি পাহৰিয়ে গৈছোঁ ক'ৰপৰা আহিলোঁ মথাউৰিৰ পৰা উঠনি আহিলোঁ আহি পাই মেলি চাহ তাহ খাই ৰেষ্ট লোৱা আকৌ এতিয়া পাকঘৰত সোমাইছোঁ মাছ বনাবৰ কাৰণে আজি খানা আছে জাতিলাও আলু গুড মৰ্ণিং বন্ধু বান্ধৱীসকল আজি হৈ গ'ল নেক্সট ডে কালি ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ কালি যিহেতু নেকি আপোনালোকক দেখাইছিলোঁ মথাউৰিলৈ যোৱা আৰু এইকেইদিন ৰাস চাই টোপনি ক্ষতি হৈ আছে গতিকে ভাগৰো লাগিলে বহুত ভাগৰুৱা হৈ গ'লোঁ সেয়েহে ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু হয়তো আপোনালোকে আমাৰ পিছফালে দেখিব পাৰিছে সেউজীয়া আৰু কাঠনি এই আৰু মই আহিছোঁ এতিয়া আমি কচু বিচাৰি কালি যিহেতু নেকি মাছ বনোৱা অকণমান দিনে দেখুৱাইছিলোঁ আৰু আপোনালোকক দেখালোঁ এয়া হেনো চোৱাত পাত এই নুচুবা আকৌ এইজোপা এয়া বোলে চোৱাত পাত ময়ো ফাৰ্ষ্ট টাইম দেখিছোঁ আজি আৰু এতিয়া আমি আহি আছোঁ কচু থু বুটলিবলৈ কিন্তু আগত দেখাম ৰ'ব দেই হাবিখন এইফালে চাব পাৰে এখন কিমান ডাঙৰ এখন কাঠনি চাওক চাওক কিমান ডাঙৰ কাঠনি এইফালে চাৰিওফালে হাবি আৰু হাবিখিনি বাটত আমি দুজনী কচু থুৰ সন্ধানত আহি আছোঁ একদম আজি খামেই খাম কালি মাছৰ মাথা কেইটা থৈ দিছিলোঁ হে আৰু এইকেইজোপা চব কিমান ডাঙৰ ডাঙৰ গছ মানে ভিডিঅ'ত হয়তো সৰু দেখাব পাৰে কিন্তু ৰিয়েলত বহুত ডাঙৰ ডাঙৰ গছ এইবোৰ গোটেই মানুহবোৰৰ ইমান ডাঙৰ ডাঙৰ গছ বাঁহ
আৰু আমি কচুৰ সন্ধানত আহি পাই গ'লোহি মুকলি পথাৰ। পাওঁনে নেপাওঁ নাজানো, আহিছোহে। আছে 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 কচু ঢেৰ আছে। আমি ইয়ালৈ গৈছিলো, এইটো দেখিছে নাই, সেই তালৈ গৈছিলো। আৰু আপোনালোকে হয়তো ভাবিছে এজনী কালিও একেযোৰ ড্ৰেছতে আছে, আজিও একেযোৰ ড্ৰেছতে আছে। নহয়, মই গা ধোৱাই নাই, ৰাতিপুৱা শুই উঠি মুখখনো ধোৱা নাই, চিধা কচু বুটলিবলৈহে আহিছোঁ। কিয়নো আজি যামগৈ যিহেতু, গতিকে একদম লৰালৰিকৈ বস্তুবোৰ যোগাৰ কৰি দিলেহে ভাত কেইটামান খাই যাব পাৰিম, সেইটো কাৰণে। আমি যাম ঘৰলে। এয়া কচু আৰু কাটি আছে, কচু থুৰ। এই যদি বাপ দি দেব। এয়া কচু বুটলি হৈ গ'ল। এই কচুকেইডাল বুটলোতে ইমান ফেপনি ধৰিছে, আৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ। আমি ঘৰলে যাম। আজি উঠনিতে কৈছিলোঁ আজি আমি যামগৈ বুলি, কিন্তু আজি আমি যোৱাটো নহ'ল, যোৱাটো কেঞ্চেল হ'ল, কাইলৈ যাম। আৰু এতিয়া আমি আহিছোঁ পথাৰত ৰবাব টেঙা খাবলৈ। এয়া ৰবাব টেঙা লৈ আহিছোঁ, আৰু পথাৰত এতিয়া ৰবাব টেঙা খাবলৈ যাম। আদিত্যক যে আদিত্যহে দিব হাই সুৱাত পাত আছে। সুৱাত পাত আছে। ছোৱালীজনী কাটলো গপকে গুটুকালো চুৱাত পাত লাগিলে থৈছে, কালিৰ পৰাই। ফাইনেলি আমি আহি পাই গ'লোহি আমাৰ মঞ্জিলত আমি উপস্থিত হৈ গ'লোহি। এয়া একদম সোণগুটি ধাননিৰে ভৰি পৰি আছে, আৰু এইফালে ইয়াত জেগা উলিয়াইছে সিহঁতি। এয়া আমি এতিয়া টেঙা খাবলৈ আহিছোঁ। এয়া ধান দাই আছে। আমি টেঙা খাইছোঁ। ধান কাটিছা? কাটা। এইটো লোৱা। টেঙা খাই এদাই হ'ল। বহুত বছৰৰ পিছত এনেকৈ ধাননিৰ মাজত বহি আকৌ ৰবাব টেঙাৰ জুতি ল'লোহি। ভাল লাগিলে, আৰু একদম শৈশৱলৈ উভতি গ'লোঁ, ল'ৰালিৰ দিনলৈ। আগতে যে একদম মাহঁতৰ তাত পথাৰত আমি কেনেকুৱা পেপা বনাওঁ, আকৌ ছাতি বনাওঁ, মানে যোনটো নৰা বা যে বনাব পাৰি। এইফালে চাদৰ মেখেলা পিন্ধিছে। আৰু এতিয়া আমি টেঙা চেঙা খাই মেলি আহি আছোঁ ঘৰলৈ, আৰু ভাবিছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। এয়া আহি আছে আৰু আগত গৈ আছে, পালেগৈ, পৰি গৈছোঁ। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ দেই। ভগৱানে সকলোকে ভালে ৰাখক।